নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ জৰিয়তে এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ এই খবৰটি যিসকলে DLED পাঠ্যক্ৰমত অন্তৰ্ভুক্তি হ'ব বিচাৰে, যেহেতু বৰ্তমান শিক্ষক হ'বলৈ অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ'বলৈ LP বা UP DLED পাঠ্যক্ৰম অতিকৈ প্ৰয়োজনীয়। গতিকে এই পাঠ্যক্ৰমৰ এডমিশ্যনৰ বাবে যেহেতু আমি প্ৰি এন্ট্ৰি টেষ্ট দিব লাগে আৰু এই প্ৰি এন্ট্ৰি টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰি এন্ট্ৰি টেষ্ট কেনেদৰে আপুনি অৱতীৰ্ণ হ'ব প্ৰি এন্ট্ৰি টেষ্টত তাৰ সবিশেষ তথ্য দিবলৈ মই ওলাইছোঁ। কিয়নো SCRT আসামে ইতিমধ্যে এডমিশ্যন নটিচ এখন প্ৰকাশ কৰিছে আৰু এই নটিচখনত কি আছে, কেতিয়া এপ্লাই কৰিব লাগিব তাৰ বিষয়ে মই আপোনালোকক সন্মুখ এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। গতিকে আহকচোন কেনেদৰে এডমিশ্যন নটিচখনৰ মতে আমি কি কৰিব লাগিব চাওঁ। আমি সকলোৱে জানো ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ্থাৎ DLED পাঠ্যক্ৰম দুবছৰীয়া এটি পাঠ্যক্ৰম আৰু এই পাঠ্যক্ৰম উত্তীৰ্ণ হোৱাৰ পিছতে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে আবেদন কৰিব পাৰোঁ বা টেটৰ বাবে আমি টেট পৰীক্ষাৰ বাবে আমি এপ্লাই কৰিব পাৰোঁ। গতিকে এই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ বাবে যি এডমিশ্যন নটিচ ইয়াৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে আৰু আমি প্ৰায়বোৰে সকলোৱে জানো যে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'ব লাগিব এই পাঠ্যক্ৰমত অন্তৰ্ভুক্তি হোৱাৰ ক্ষেত্ৰত আৰু হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্কছ থাকিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু লগতে যিসকল SC ST তেখেতসকলৰ 5% মাৰ্ক যিহেতু ৰেহাই থাকে, ৰিলেক্সেশ্যন থাকে, তেখেতসকলে এই ৰেহাইটো লাভ কৰিব। এজ লিমিটৰ ক্ষেত্ৰতো ধৰা বান্ধা আছে 18 ইয়াৰ্ছৰ পৰা 34 ইয়াৰ্ছলৈ থাকিব, অৰ্থাৎ মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 34 ইয়াৰ্ছ হ'ব লাগিব আৰু এই ক্ষেত্ৰতো SC STয়ে এজ ৰিলেক্সেশ্যন লাভ কৰিব আপাৰ এজৰ ক্ষেত্ৰত। আৰু এই হিচাপটো ধৰিব 2025 চনৰ জুলাইৰ 1 তাৰিখত, অৰ্থাৎ জুলাইৰ 1 তাৰিখত 34 ইয়াৰ্ছৰ বেছি হ'ব নোৱাৰিব আৰু 18 ইয়াৰ্ছৰ কম হ'ব নোৱাৰিব। লগতে ৰিজাৰ্ভেশ্যন আমাৰ চৰকাৰী ৰুল মতে যি আছে এই ৰিজাৰ্ভেশ্যন লাভ কৰিব কেটেগৰী অনুযায়ী, তাৰ লগতে EWSও থাকিব। এতিয়া কেনেদৰে এপ্লাই কৰিব? এপ্লাই কৰিবলৈ আপোনালোকে অনলাইন মোডতে কৰিব লাগিব। অনলাইন মোডত SCERT PET অৰ্থাৎ scrtpet.cod.in এই ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব গৈ কিনে আৰু এই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে পাই যাব। এপ্লিকেশ্যন ফিজ দিব লাগিব সকলোৱে 600 টকা, অৰ্থাৎ 600 টকা দি 600 টকাটো ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যিকোনো জৰিয়তে অনলাইন মোডত দিব লাগিব আৰু এই এপ্লাই প্ৰচেছটো সম্পূৰ্ণৰূপে অনলাইন মোডত হ'ব, অফলাইন মোডত নহ'ব। লগতে এডমিট কাৰ্ডখনো নিজাকৈ ডাউনলোড কৰিব লাগিব scrtpet.co.in ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। লগতে এক্সাম চেণ্টাৰ ক'ত হ'ব হয়তো সকলোৱে এইটো চিন্তা কৰে। ইয়াত উল্লেখ কৰিছে যে এক্সাম চেণ্টাৰটো আপোনালোকে যিখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব এপ্লাই কৰোঁতে সেই জিলাখনৰ ভিতৰতে এক্সাম চেণ্টাৰ দিয়া হ'ব। কেইটামান ইম্পৰ্টেণ্ট ডেট দিয়া আছে, মই ডেটকেইটা কৈ দিছোঁ। অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন অৰ্থাৎ কেতিয়াৰ পৰা এপ্লাই কৰিব? মে' মাহৰ 18 তাৰিখৰ পৰা, অৰ্থাৎ ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া অৰ্থাৎ আবেদন প্ৰক্ৰিয়া চলি আছে 18/5/2025 পৰা আৰু শেষ তাৰিখ 5/6/2025। ক্লজিং ডেট হ'ব 5/6/2025, জুন মাহৰ 5 তাৰিখলৈ চলিব। লগতে আগতে কেতিয়াবা ফিজ পে'মেণ্টৰ ক্ষেত্ৰত শেষ তাৰিখ 2 দিন বঢ়াই দিছিলে, কিন্তু এই ক্ষেত্ৰত দিয়া হোৱা নাই। ফিজ পে'মেণ্টৰ ক্ষেত্ৰতো 5/6/2025 একেটা তাৰিখতে ক্লজিং হ'ব আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 5/7/2025 তাৰিখৰ পৰা, অৰ্থাৎ জুলাই মাহৰ 5 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট আৰু পৰীক্ষাটো অনুষ্ঠিত হ'ব জুলাই মাহৰ 13 তাৰিখৰ পৰা, 13/7/2025 পৰা। লগতে ৰিজাল্ট ঘোষণা কেতিয়া কৰিব এইটোও দিয়া হৈছে, জুলাই মাহৰ 28 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব। গতিকে যিসকলে আবেদন কৰিব বিচাৰে, যিসকলে DLED পাঠ্যক্ৰমত অন্তৰ্ভুক্তি হ'ব বিচাৰে, তেওঁলোকে এই ৱেবছাইটত গৈ, মই ডেছক্ৰিপশ্যনত দিম, তাত ৱেবছাইটত গৈ কিনে কৰিব পাৰিব সুন্দৰভাৱে, কোনো ভুল নকৰাকৈ তেখেতসকলে যেন এপ্লাই কৰে। ধন্যবাদ।